নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাইছো আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাইছে যিসকল লোকে নেকি ই ৰিক্সা ক্ৰয় কৰি বেলেগক ভাড়াত চলাবৰ কাৰণে দি ৰাখিছে, তো তেওঁলোকৰ কাৰণে খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ ওলাইছে। এতিয়াৰে পৰা কোনো লোকে ই ৰিক্সা ক্ৰয় কৰি বেলেগক ভাড়াত দি ৰাখিব নোৱাৰিব বুলি জনাইছে। এইটো পৰিবহণ বিভাগৰ তৰফৰ পৰা এটা নতুনকৈ নিৰ্দেশনা জাৰি কৰিছে। আপোনাৰ যদি টকা আছে, আপুনি যদি টমটম কিনিব পাৰে তেনেহ'লে চলাব পাৰিব লাগিব। যদি আপোনাৰ টকা নাই তেন্তে আপোনালোকে টমটম বেলেগৰ চলাব নোৱাৰিব। এইটো পৰিবহণ বিভাগৰ তৰফৰ পৰা জনাইছে। বহুতো বোলে কমপ্লেইন আহিছিলে তেওঁলোকৰ ওচৰলৈ, যাৰ কাৰণে এতিয়া এইটো নিয়ম বনাইছে যে আপোনাৰ যদি টকা আছে তেতিয়া আপুনি টমটম কিনক আৰু চলাওক। যদি টকা নাই আপোনালোকে বেলেগৰ টমটম ভাড়াত লৈ চলাব নোৱাৰিব। যদি কোনোবাই ভাড়া দিয়ে তেওঁলোক বিপদত পৰিব বুলি জনাইছে। তেওঁলোকৰ ওপৰত কিবা একশ্যন ল'ব। আপোনাৰ টকা আছে, আপুনি টমটম কিনিছে, কিনি কাৰোবাক ভাড়াত দিছে, তো সেই বস্তুটো নচলিব বুলি জনাইছে। এতিয়া কিয় কৰিছে কিয় নাই কৰা সেই সম্পৰ্কে নাজানো, কিন্তু অসমত নিয়মটো সলনি কৰিছে, সেইবাবে আপোনালোকক জনালোঁ। তো নিয়মটো আপোনালোকৰ কেনেকুৱা লাগিছে সেইটো কমেণ্ট কৰি জনাব। মোৰ বৰ বিশেষ ভাল লগা নাই, এই নিয়মটো বৰ বিশেষ ভাল লগা নাই। আপোনালোকৰ ভাল লাগিছে নে নালাগিছে সেইটো হ'লে মই নাজানো, মোৰ কিন্তু ভাল লগা নাই। আৰে ভাই, মোৰ পইচা নাই, মই বেলেগৰ এখন টমটম দিনে 200-300 টকা দিম বুলি তেখেতৰ পৰা লৈ আহিছোঁ, ময়ো চলিছোঁ, তেখেতো চলিছে, গতিকে সেইটো ভালহে পাব লাগে। তো তাত আকৌ বেয়া পোৱা কথাটো কি আছে? কিয় নিয়ম বনাব লাগে? এইটো মই ভাল পোৱা নাই। আপুনি ভাল পাইছে যদি সেইটো আপোনাৰ কথা। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে পলাশবাৰী আৰু শুৱালকুছি সংযোগী যিখন নেকি দলং নিৰ্মাণ হ'বলৈ গৈ আছে, সেই দলংখনৰ ভূমি পূজন কৰে বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাইছে পলাশবাৰী শুৱালকুছি সংযোগী দলঙৰ ভূমি পূজনৰ কাম যোৱাকালি কৰা হয়, য'ত নেকি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাদেৱ উপস্থিত থাকে। তেখেতে বিশাল মিটিঙৰ নিচিনা আয়োজন কৰে। ভূমি পূজন কৰাৰ দিনাখন এখন বিশাল মিটিঙৰ আয়োজন কৰে, যিখন নেকি 4 লেন যুক্ত এখন দলং হ'ব বুলি কৈছে। 4 লেন যুক্ত মানে 4 লেন যুক্ত। বাৰু যি কি নহওক, আপুনি ভিডিঅ'টো ক'ৰ পৰা চাই আছে সেইটো কমেণ্ট কৰি জনাব। খবৰকেইটা চাই আপোনালোকৰ কেনেকুৱা লাগিছে সেইটো কমেণ্ট কৰি জনাই থৈ যাব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। PM কিষাণৰ ধন ফেব্ৰুৱাৰী মাহত মুকলি কৰা হ'ব। আপোনালোকে PM কিষাণৰ পইচা বাৰু পায় নে নাপায়? তো নেক্সট ফেব্ৰুৱাৰী 2025 চনৰ ফেব্ৰুৱাৰী মাহত PM কিষাণৰ ধন মুকলি কৰিব 19 নম্বৰটো কিস্তি 2000 টকাকৈ। এতিয়া কথাটো ওলাইছে PM কিষাণৰ ওপৰতে যে PM কিষাণৰ যিসকলে নেকি ভুৱা ধন লৈ আছে, যিসকল নেকি PM কিষাণৰ ভুৱা হিতাধিকাৰী আছে, তেওঁলোকে এতিয়া PM কিষাণৰ ধন ঘূৰাই দিব লাগিব বুলি জনাইছে। মানে যিসকলৰ খেতি বাতি নাই, যিসকলে নেকি খেতি বাতি নোহোৱাকৈ পইচা পাতি লৈ আছে, তেওঁলোকে ঘূৰাই দিব লাগিব। এতিয়া আপুনি মই সেই লিষ্টত নপৰোঁ, কাৰণ আমি এপ্লাই কৰিছোঁ, এপ্লাই কৰাৰ পাছত এপ্ৰুভ কৰিছে, এপ্ৰুভ কৰাৰ পাছত আমি পইচা লাভ কৰিছোঁ, হয়নে নহয়? আমি নফচোঁ। ফচিব কোনবিলাক? কিছুমান এনেকুৱা বহুতো মানুহ আছে যিবিলাকৰ নেকি অৰিজিনেলি তেওঁলোকৰ ডকুমেণ্ট তেওঁলোকে জমাই দিয়া নাই। কি কৰিছে? কোনোবা ওপৰৰ বিষয়াবিলাকে কি কৰিছে? তেওঁলোকৰ ডকুমেণ্ট লৈছে, ডকুমেণ্ট লৈ তেওঁলোকৰ নামত বেংকৰ একাউণ্ট খুলিছে, কিবা কৰিছে আৰু তেওঁলোকক PM কিষাণৰ লিষ্টত ভৰাই দিছে। তেওঁলোকে মাহে মাহে পইচা পাই আছে আৰু সেই টকা সেই যিসকল নেকি আপোনাৰ অফিচাৰ আছে তেওঁলোকে লৈ আছে, তেওঁলোকে আত্মসাৎ কৰি আছে। এনেকুৱা বহুকেইজন অফিচাৰ বৰ্তমান আমাৰ অসমত ধৰা পৰিছে। এতিয়া সেই পইচাবিলাক, সেই যি নেকি ধৰি লওক আপোনাৰ বেআইনীভাৱে লোৱা পইচা, সেইবিলাক ঘূৰাব লাগিব। আপুনি মই নফচোঁ বাৰু, চিন্তা কৰিব নালাগে, কাৰণ আমি ভুৱা হিতাধিকাৰী নহয়, আমি অৰিজিনেলি পাব লগা, আমি অৰিজিনেলি খেতিয়ক। এপ্লাই কৰিছোঁ, অসম চৰকাৰে এপ্ৰুভ কৰিছে, তাৰ পাছত পইচা পাইছোঁ। যদিহে আমি খেতিয়ক নহ'লোহেঁতেন আগতীয়াকৈ আমাক ৰিজেক্ট কৰিলেহেঁতেন। গতিকে আমি চিন্তা কৰিব নালাগে, আমি পইচা ঘূৰাব নালাগে, সেইসকলে ঘূৰাব লাগিব যিসকলে নেকি জালিয়াতি কৰিছিলে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এতিয়া দামী কাপোৰ আৰু দামী হ'বলৈ গৈ আছে। দামী কাপোৰ আমাৰ ভাৰতত আৰু বেছি দামী হ'বলৈ গৈ আছে। আপুনি পিন্ধি থকা চাৰ্টটোৰ বা আপুনি পিন্ধি থকা পেণ্টটোৰ বৰ্তমান সময়ত দাম বাৰু কিমান? একদম আপোনালোকে কোনো লাজ নকৰাকৈ কওকচোন। বৰ্তমান এনেকুৱা বহুতো ল'ৰা ছোৱালী আছে যিবিলাকৰ চাৰ্ট পেণ্টৰ দাম শুনিলে আচৰিত হৈ যাব, মানে শ্বকড হৈ যাব। ইমান দামী পিন্ধে, ইমান দামী চাৰ্ট পেণ্ট পিন্ধে। আমিতো বছৰেকৰ মূৰত 2টা চাৰ্ট লওঁ ভাই, গোটেই বছৰটো চলাই দিওঁ। আপোনালোকে হয়তো মোৰ প্ৰায়বিলাক ভিডিঅ'ত এই চাৰ্টটো আৰু 2টামান চাৰ্ট দেখা পাইছে। তো মই তেনেকুৱা ধৰণে বছৰেকত খুব বেছিকৈ ল'লে 3টামান চাৰ্ট লওঁ, সেই 3টা চাৰ্টে গোটেই বছৰটো চলাই দিওঁ। আৰু মোৰ এই চাৰ্টৰ বৰ বিশেষ দাম নহয়, এইটো চাৰ্টৰ 600 নে 700 টকা এনেকুৱা কিবা এটা।
বাকি আপোনালোকৰ চাৰ্ট বা পেণ্টৰ দাম কিমান সেইটো কমেণ্ট এটা কৰি জনাব এতিয়া খবৰ ওলাইছে যে যিবিলাক নেকি কাপোৰৰ দাম 1500 টকাতকৈ বেছি যিবিলাকৰ কাপোৰৰ এমআৰপি 1500 টকাতকৈ বেছি সেইবিলাকত এতিয়াৰে পৰা 18% জিএসটি লগাব বুলি জনাইছে ৰাহুল গান্ধীয়ে ৰাহুল গান্ধীয়ে কৈছে ভাৰত চৰকাৰে এটো প্লেনিং কৰি আছে এই মাহৰ 24 তাৰিখ 22 তাৰিখৰ দিনাখন জিএসটি কাউন্সিলৰ এখন বৈঠক হ'ব আৰু তাত চৰকাৰে সিদ্ধান্ত ল'ব যে যিবিলাক নেকি 1500 টকাৰ ওপৰৰ এমআৰপিৰ কাপোৰ আছে যিবিলাক লাক্সাৰি ব্ৰ্যান্ড আছে সেইবিলাকৰ দামটো আৰু বাঢ়িব মানে চৰকাৰে এইটো হয়তো কৰিব বিচাৰিছে যে আজিকালি দুখীয়া মানুহবিলাকেও দামী দামী কাপোৰ পিন্ধিবলৈ লৈছে গতিকে চৰকাৰে হয়তো এইটো আইডেন্টিফাই কৰিব বিচাৰিছে যে তুমি দুখীয়া তো দুখীয়া কাপোৰে পিন্ধা তুমি ধনী তুমি আৰু পইচা দিয়া আৰু দামী কাপোৰ তুমি পিন্ধা মানে তেওঁলোকক ধনী সেপাৰেট কৰিব দুখীয়াক দুখীয়া সেপাৰেট কৰিব মানে নতে এই চাৰ্টটো আৰু কোনো আৰু আপোনাৰ ধনী মানুহ এজনে পিন্ধিব আমাৰ নিচিনা মানুহেটো পিন্ধিব লাগিব হয় নহয় আৰু যি কি নহওক আপোনালোকে কমেন্ট কৰি জনাব আপোনালোকে পিন্ধি থকা চাৰ্টটো আৰু পেণ্টৰ দামটো কিমান হয় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে 2025 চন পৰ্যন্ত আমাৰ ভাৰতখনক টিবি মুক্ত কৰিব বুলি জনাইছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা যাৰ কাৰণে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এতিয়া এটা বৃহৎ পদক্ষেপ হাতত লৈছে কেন্দ্ৰ চৰকাৰে কৈছে যে 2025 চন পৰ্যন্ত আমাৰ ভাৰতখনক সম্পূৰ্ণৰূপে টিবি মুক্ত কৰি পেলাব ভাৰত চৰকাৰৰ ফালৰ পৰা জনাইছে যে বৰ্তমানলৈকে মানে এই 2024 চনত বৰ্তমানলৈকে প্ৰায় 21 লাখতকৈও অধিক নতুন টিবি পেশেন্ট ৰেজিষ্টাৰ্ড হৈছে বুলি জনাইছে মানে নতুনকৈ প্ৰায় 21 লাখ টিবি পেশেন্ট ওলাইছে বুলি জনাইছে এতিয়া এই গোটেই টিবি পেশেন্ট বিলাকৰ সম্পূৰ্ণ টিবি নাইকিয়া কৰিব 2025 চনত এটো ভাৰত চৰকাৰে এটা লক্ষ্য বান্ধি ৰাখিছে দিনক দিনে আমাৰ ভাৰতবৰ্ষত টিবি পেশেন্টৰ সংখ্যা বৃদ্ধি পাইছে যাতে টিবি ৰোগটো সম্পূৰ্ণৰূপে নাইকিয়া কৰিব পাৰে ভাৰতৰ পৰা তো তাৰ কাৰণে বিশেষ পদক্ষেপ হাতত ল'ব 2025 চনত আৰু 2025 চনত টিবি সম্পূৰ্ণৰূপে নাইকিয়া কৰিব ভাৰতৰ পৰা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাইছে বেংকসমূহে বোলে এতিয়া আপোনালোকৰ লগত ফ্ৰড নহবৰ কাৰণে AI টেকনলজিৰ ব্যৱহাৰ কৰিব বুলি জনাইছে আজিকালি গ্ৰাহকবিলাকৰ লগত বিৰাট ফ্ৰড হয় গ্ৰাহকবিলাকৰ বেংকৰ একাউণ্টৰ পৰা লুটি লৈ যায় সেই সম্পৰ্কে হয়তো আপোনালোকে নিশ্চয় খবৰত শুনা পাইছে এতিয়া বেংকৰ তৰফৰ পৰা জনাইছে যে বেংকসমূহে এতিয়া এক বিশেষ AI টেকনলজিৰ ব্যৱহাৰ কৰিব যাৰ জৰিয়তে নেকি আপোনালোকৰ বেংকৰ একাউণ্টখন সুৰক্ষিত হ'ব যাৰ জৰিয়তে নেকি আপোনালোকৰ বেংকৰ একাউণ্টৰ পৰা পইচা কোনো এজন দুষ্ট চক্ৰই উলিয়াই নিয়াত তেওঁলোকৰ অকমান অসুবিধা হ'ব মানে নোৱাৰিব আপোনাৰ একাউণ্টৰ পৰা পইচা নিবলৈ তো তেনেকুৱা ধৰণৰ AI টেকনলজি ব্যৱহাৰ কৰিব বুলি কৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে পুষ্পা 2 ফিল্মখনৰ ওপৰত চালেনে নাই চোৱা কমেন্ট এটা কৰি জনাব পুষ্পা 2 ফিল্মখনে গোটেই বিশ্বতে ৰিলিজ কৰিছে পুষ্পা 2 ফিল্মখন গোটেই বিশ্বতে ৰিলিজ কৰিছে তো খবৰ ওলাইছে পুষ্পা 2 খনে বৰ্তমানলৈকে 415 কোটি টকাৰ উপাৰ্জন কৰিছে বুলি কৈছে 415 কোটি টকাৰ উপাৰ্জন কৰিছে যিখনৰ নেকি বাজেট মাত্ৰ হৈছিল 500 কোটি টকা গতিকে দুদিনতে 415 কোটি টকা উপাৰ্জন কৰিলে গতিকে বাকি গোটেই মাহটো আছে যেতিয়ালৈকে চলিব তেতিয়ালৈকে লগাই থাকিব মানে এখন সুপাৰ ডুপাৰ হিট 2000 কোটি ক্ৰছ কৰিব যেন লাগিছে পুষ্পা 2 ফিল্মখনে আৰু যি কি নহওক পুষ্পা 2 ফিল্মখনৰ যিদিনাখন নেকি স্ক্ৰিনিং কৰা হৈছিল যেটো নেকি প্ৰিমিয়াৰ বুলি কোৱা হয় স্ক্ৰিনিং কৰা হৈছিল সেই স্ক্ৰিনিংৰ দিনাখন অল্লু অৰ্জুনক লক কৰিবৰ কাৰণে এগৰাকী মহিলা আহিছিল যি গৰাকী মহিলাৰ ঠেলা হেঁচাত নেকি মৃত্যু হয় এতিয়া অল্লু অৰ্জুনে কৈছে সেই মহিলা গৰাকীৰ ফেমিলিক পাৰ্সোনালি তেখেতে গৈ লক কৰিব আৰু সেই ফেমিলিটোক তেখেতে 25 লাখ টকাৰ দিয়াৰ কথা ঘোষণা কৰিছে তো অল্লু অৰ্জুনৰ হৈ লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে 2025 চনত যি নেকি বাজেট ঘোষণা কৰা হ'ব তো সেই বাজেটৰ বৰ্তমান প্ৰি বাজেট অধিৱেশন আৰম্ভ হৈ গ'ল মানে ধৰি লওক কোনো এখন বাজেট যে মুকলি কৰে মাৰ্চ মাহত তো সেই বাজেটখন হঠাৎ হৈ নাযায় বাজেটখনৰ কাৰণে বহুত টাইম লাগে 3-4 মাহ সময় লাগে বাজেটখন বনাবৰ কাৰণে বিত্তমন্ত্ৰীক টাইম দিয়ে বাজেট বনাবৰ কাৰণে সকলো ফালৰ অভাৱ অভিযোগবিলাক দাখিল কৰিবলৈ দিয়ে বিত্তমন্ত্ৰী গৰাকী এতিয়া সেই কাৰণে বিত্তমন্ত্ৰীয়ে কি কৰে 3-4 মাহ পূৰ্বৰে পৰা বাজেট অধিৱেশন পাতি দিয়ে প্ৰি বাজেট অধিৱেশন তেখেতে পাতি দিয়ে এতিয়া খবৰ ওলাইছে কৃষকসকলক সুধিছিলে বিত্তমন্ত্ৰী গৰাকীয়ে যে আপোনালোকৰ কিবা অভাৱ অভিযোগ আছে নেকি বাজেটত ভৰাবলগীয়া তো কৃষকসকলে কৈছে যে PM কিষাণৰ ধনটো ডাবল কৰিব লাগে সস্তাতে লোন প্ৰদান কৰিব লাগে কৃষকসকলক তো হয়তো চাগে PM কিষাণৰ ধন ডাবলও হ'ব পাৰে কিন্তু ঠিক নাই আৰু হয়তো সস্তাত লোন দিয়াৰ কথাটো চলি আছে বাৰু হেতুটো আপোনালোকে এতিয়াও পায়
বেংকত যদি যায় সস্তাত লোন পায় বাৰু সেইটো কথা নাই কিন্তু যেটো নেকি আপোনাৰ পিএম কিষাণৰ মেইন কথাটো আহি পৰে তো পিএম কিষাণৰ ধৰণ হয়তো ডাবল হ'বগেও পাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বাংলাদেশৰ পৰা বাংলাদেশত বোলে পুনৰবাৰ ইস্কন মন্দিৰত হামলা কৰিলে বুলি জনাইছে বাংলাদেশী সমূহে খবৰ লৈছে যে বাংলাদেশত পুনৰ হিন্দু মন্দিৰত আক্ৰমণ কৰিছে এটা হিন্দু মন্দিৰ জ্বলাই দিলে বুলি খবৰ ওলাইছে বাংলাদেশত যাৰ ফলত নেকি বহুতো মানুহৰ ক্ষয়ক্ষতি হৈছে অকল মানুহৰ ক্ষয়ক্ষতিয়ে নহয় তাৰ লগে লগে মন্দিৰৰ যথেষ্ট পৰিমাণৰ ক্ষতি হৈছে মূৰ্তি পৰ্যন্ত জ্বলি গৈছে বুলি খবৰ ওলাইছে এটা বহুতো ইস্কন আমাৰ ভাৰতলৈ ঘূৰি আহিব বিচাৰিছিলে কিন্তু ভাৰতৰ বৰ্ডাৰত তেওঁলোক আহিবলৈ দিয়া নহল এতিয়া যেনেকৈ নেকি আমাৰ ভাৰতবৰ্ষত মুছলিমসকল সংখ্যালঘু মাইনৰিটি ঠিক তেনেকৈ বাংলাদেশত আমাৰ হিন্দুসকল মাইনৰিটি বা ধৰি লওক আপোনাৰ সংখ্যালঘু এতিয়া তেওঁলোকক মোৰ মতে সুৰক্ষা প্ৰদান কৰিব লাগে বাংলাদেশৰ চৰকাৰে ঠিক তেনেকৈ আমাৰ ভাৰত চৰকাৰে যেনেকৈ নেকি মুছলমানসকলক সুৰক্ষা প্ৰদান কৰে তো ঠিক তেনেকৈ বাংলাদেশত হিন্দুসকলক মানে সুৰক্ষা প্ৰদান কৰিব লাগে এটা বাংলাদেশৰ চৰকাৰে একো গুৰুত্বই দিয়া নাই ইয়াৰ ওপৰত আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে গুৱাহাটী আমিন গাঁৱত এটা নতুনকৈ ষ্টেডিয়াম বনাই থকা হৈছে আপোনালোকে হয়তো নিশ্চয় জানে মানে ক্ৰিকেট ষ্টেডিয়াম বনাই থকা হৈছে তো আইচিচিৰ বোৰ্ড ডাইৰেক্টৰ হিচাপে নিযুক্তি পালে আমাৰ অসমৰ এজন সন্তানে এতিয়া তেখেতে কৈছে তেখেতৰ নামটো হৈছে দেৱজিৎ লন শইকীয়া তো তেখেতে কৈছে 2026 চনত আপোনাৰ যেটো নেকি আমিন গাঁৱত বৰ্তমান সময়ত ক্ৰিকেট ষ্টেডিয়াম বনাই থকা হৈছে সেইটো 2026 চনত সম্পূৰ্ণ হৈ উঠিব বুলি জনাইছে আৰু তাৰ লগে লগে কৈছে যে 2026 চনতেই আমাৰ অসমত এখন আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেট অনুষ্ঠিত কৰিব বুলি জনাইছে 2026 চনত আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেট অনুষ্ঠিত কৰিব বুলি জনাইছে আমাৰ অসমত এতিয়া হেইটো হলে দুটা ষ্টেডিয়াম হৈ যাব গতিকে দুটা ষ্টেডিয়াম হলে খেল পাতিবৰ কাৰণে সুবিধা হয় এটা ষ্টেডিয়াম হলে খেল পাতিবলৈ অসুবিধা হয় গতিকে দুটা যদি হৈ যায় তো ভাল হ'ব মানে 2-3খন খেল অনুষ্ঠিত কৰিব পাৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কেন্সাৰ পেশেন্ট সকলৰ কাৰণে তো কেন্সাৰ পেশেন্ট সকলৰ কাৰণে এটা ভাল খবৰ ওলাইছে যে কেন্সাৰৰ যিবিলাক নেকি দৈনিক প্ৰয়োজনীয় মেডিচিন সেইবিলাকৰ দাম এতিয়া কমিব বুলি জনাইছে কিয়নো কেন্সাৰ মেডিচিনৰ পৰা জিএসটি সম্পূৰ্ণৰূপে নাইকিয়া কৰিব বুলি কৈছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা তো সেই সম্বন্ধে আমি এই মাহৰ 22 তাৰিখৰ দিনাখন গম পাম যে কেন্সাৰ মেডিচিনত জিএসটি কমাই নে নকমাই যদি কমাই তেনেহলে মেডিচিনৰ দামটো কমিব বুলি কৈছে মানে কেন্সাৰ পেশেন্টে ব্যৱহাৰ কৰা মেডিচিনৰ দামটো কমিব যেহেতু কেন্সাৰ পেশেন্টে ব্যৱহাৰ কৰা মেডিচিনৰ দামবিলাক অত্যাধিক হয় যথেষ্ট পৰিমাণৰ দাম হয় গতিকে তেওঁলোকৰ মেডিচিন বিলাকত আকৌ জিএসটি আৰোপ কৰি আৰু দাম বাঢ়ি যায় তো এইকাৰণে জিএসটিটো কমাই দিব বুলি কৈছে যাৰ ফলত নেকি তেওঁলোকৰ মেডিচিন বিলাকৰ দামটো কমি যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মণিপুৰৰ পৰা খবৰ ওলাইছে মণিপুৰত পুনৰবাৰ হিংসাৰ সৃষ্টি হয় বুলি জনাইছে বহুতো ঘৰ দুৱাৰ জ্বলাই দিয়ে বুলি জনাইছে মণিপুৰৰ পৰা এতিয়া যাৰ কাৰণে নেকি আকৌ 9 ডিসেম্বৰলৈকে অৰ্থাৎ আজিলৈকে পুনৰবাৰ ইন্টাৰনেট বন্ধৰ ঘোষণা কৰি দিলে অৱশ্যে আপোনালোকক এই খবৰটো যোৱাকালিয়ে দিব লাগিছিল যি কি নহওক বাৰু তো পুনৰবাৰ মানে মণিপুৰত ইন্টাৰনেট কৰ্তন কৰি দিছে এতিয়া প্ৰায় 1.5 বছৰ হ'বলৈ হ'ল মণিপুৰত এনেকৈ চলি থকা তো ভাৰত চৰকাৰে কৰো বুলি ক'লে কৰিব নোৱাৰে কি কওকচোন আপোনালোকে সারা গোটা সংবিধান চেঞ্জ কৰি দিয়ে গোটা তেওঁলোকে ৰুল ৰেগুলেশন চেঞ্জ কৰি দিয়ে গতিকে মণিপুৰৰ ৰাইজক তেওঁলোকে সম্ভালাটো কোনো ডাঙৰ কথা নহয় কিন্তু নকৰো বুলি নাই কৰা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে উত্তৰাখণ্ডৰ পৰা তো খবৰ ওলাইছে যে উত্তৰাখণ্ডলৈ এতিয়া যিসকলে নেকি ভ্ৰমণ কৰিবলৈ যাব তেওঁলোকৰ পকেট আৰু অকনমান ঢিলা হ'ব বুলি জনাইছে এতিয়াৰে পৰা উত্তৰাখণ্ডত যদি বাহিৰা ৰেজিষ্ট্ৰেচনৰ গাড়ী ঘুমায় তেনেহলে টোল গেটত তেওঁলোকৰ পৰা টোল টেক্স বেছিকৈ ল'ব বুলি জনাইছে এটা উত্তৰাখণ্ডলৈ বহুত লোক ভ্ৰমণ কৰিবৰ কাৰণে যায় বহু ইউটিউবাৰ তেওঁলোকে যায় উত্তৰাখণ্ডত গতিকে তেওঁলোকৰ পকেট ঢিলা হ'ব এই কাৰণে পকেট ঢিলা হ'ব যে বাহিৰা ৰেজিষ্ট্ৰেচন দেখিব বাহিৰা ৰেজিষ্ট্ৰেচন দেখাৰ লগে লগে টোল গেটত টোল টেক্স তেওঁলোকৰ কাৰণে বেছি হৈ যাব বুলি জনাইছে এটো উত্তৰাখণ্ডত এটা নতুনকৈ নিয়ম বনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অসমৰ মহিলাসকলৰ বাবে তো খবৰ লাইছে অসমৰ মহিলাসকলে এই ডিসেম্বৰ মাহত প্ৰায় 5খনকৈ বিশেষ আঁচনিৰ সুবিধা লাভ কৰিব বুলি জনাইছে প্ৰায় 5খনকৈ বিশেষ আঁচনিৰ সুবিধা লাভ কৰিব তো কি আঁচনিৰ সুবিধা লাভ কৰিব আপোনালোকৰ ঘৰৰ ফেমিলিয়ে এই কেইখন আঁচনিৰ সুবিধা লাভ কৰে নে নকৰে হেইটো জনাবলৈ নাপাহৰিব প্ৰথমখন আঁচনি হৈছে স্বনিৰ্ভৰ নাৰী আঁচনি দ্বিতীয়খন হৈছে সুকন্যা সমৃদ্ধি যোজনা 3 নম্বৰখন হৈছে বিনামূলীয়া চিলাই মেচিন আঁচনি 4 নম্বৰখন হৈছে অসম অৰুণোদয় আঁচনি 5 নম্বৰখন হৈছে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা
তো এই পাঁচোখন আঁচনিৰ সুবিধা বাৰু আপোনালোকৰ ঘৰৰ ফেমিলি কোনোবাই পায় নে নাপায় সেইটো কমেণ্ট কৰি জনাব যদি নাপায় চিন্তা কৰিব নালাগে এই মাহত তেওঁলোকে এই পাঁচোখন আঁচনিৰে সুবিধা লাভ কৰিব এই পাঁচোখন আঁচনিৰে সুবিধা লাভ কৰিব তো তেওঁলোকে চিন্তা কৰিব নালাগে লাভ কৰিব দিয়ক এইকেইখন আঁচনিৰ সুবিধা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে লাখপতি বাইদেউ আঁচনিৰ ওপৰত তো লাখপতি বাইদেউ আঁচনিৰ বিষয়ে মনত আছে নাই বাৰু এই যে গছ পুলি ৰুইছিলে আপোনালোকে দীঘলীয়া লাইন পাতি এখন ফৰ্মৰ সৈতে গছ পুলি ৰোৱা ফটো ক্লিক কৰি সেই ফটো আপোনালোকে যে লগাই দিছিলে গছ পুলি যে ৰুইছিলে মনত আছে নে বাৰু আপোনালোকৰ লাখপতি বাইদেউ আঁচনি তো এই লাখপতি বাইদেউ আঁচনিৰ ওপৰতে খবৰ ওলাইছে এতিয়া অসমৰ বিভিন্ন প্ৰান্তত চৰকাৰী অফিচাৰসকলে লাখপতি বাইদেউসকলক এতিয়া ভেৰিফাই কৰিছে গছ-গছনি ৰুই ফৰ্ম ফিলআপ কৰি হৈ গ'ল এতিয়া তেওঁলোকৰ ভেৰিফাই হৈছে ভেৰিফাই হোৱাৰ পাছত তেওঁলোক এপ্ৰুভ হ'ব এপ্ৰুভ হোৱাৰ পাছত তেওঁলোকক পইচা বিতৰণ কৰিব বুলি জনাইছে আৰু পইচাও আপোনালোকে ডিসেম্বৰ মাহতেই লাভ কৰিব কিমানকৈ পইচা লাভ কৰিব 10000 টকা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ভাৰতৰ বতৰ বিজ্ঞানী তৰফৰ পৰা আমাৰ অসমকে ধৰি অসম মেঘালয়কে ধৰি কেইবাখনো ষ্টেটৰ কাৰণে এটা জাননী জাৰি কৰিছে বতৰ বিজ্ঞানী তৰফৰ পৰা জনাইছে যে আমাৰ অসমৰ কথাকেই কওঁ বাকি এখন ষ্টেটৰ কথা নকওঁ তো আমাৰ অসমত পিছবেলালৈ পিছ ৰাতিলৈ মানে সাংঘাতিক ৰকমে কুঁৱলী পৰিব বুলি জনাইছে ঘন কুঁৱলী পৰিব তো আপোনালোকে পৰাপক্ষত লং জাৰ্নি নকৰিব ৰাতিৰ লং জাৰ্নি নকৰিব কাৰণ লং জাৰ্নি কৰিলে অলপ বিপদ আহি পৰে যেতিয়া কুঁৱলী পৰে ওচৰৰ বস্তুটো দেখা পোৱা নাযায় তেনেকুৱা এক্সিডেন্ট হোৱাৰ চান্সেছ বিলাক বেছিকৈ থাকে কুঁৱলীৰ কাৰণে যথেষ্ট এক্সিডেন্ট হয় তো সেই কাৰণে আপোনালোকে পৰাপক্ষত যদি আপোনালোকৰ এক্সপেৰিয়েন্স নাই পিছ ৰাতি আপোনালোকে যাতায়াত নকৰিব পিছ ৰাতি নহয় 9-10 মান বজাৰ পৰা সাংঘাতিক ৰকমে কুঁৱলী পৰা আৰম্ভ কৰে 11-12 এটা মান বজাৰ পৰা পুৰা মানে ডাঠ কুঁৱলী পৰে গতিকে আপোনালোক সাৱধানে অকমান থাকিব মানে নাযাবই পাৰিলে পিছবেলাটো অকমান ঘূৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে অসমত নিষিদ্ধ কৰিলে গো মাংস এতিয়া অসমত গো মাংস নিষিদ্ধ কৰাৰ পাছতেই শিৱসাগৰৰ পৰা খবৰ ওলাইছে শিৱসাগৰ এখন বিশেষ বজাৰ আছে যিখন বজাৰ হৈছে ৰাজমাই বজাৰ যিখন বজাৰত বোলে কেৱল গৰু বিক্ৰী হয় মানে এই বজাৰখন গৰুৰ বাবে বিৰাটেই মানে গৰু কিনা বেচাক লৈ বিৰাটেই এই বজাৰখন মানে পৰিচিত ইয়াতে বিশেষকৈ গৰু বেপাৰীসকলে যায় বিৰাট ডাঙৰ এখন বজাৰ গৰু বিক্ৰীবৰ কাৰণে এতিয়া অসমত যেহেতু গৰু সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি দিলে তো নিষিদ্ধ কৰি দিয়াৰ লগে লগে তাৰ যিসকল নেকি গো পালক আছে তেওঁলোক বিপদত পৰি গৈছে কাৰণ তেওঁলোকৰ গৰু এতিয়া নিকিনা হৈছে কিনিব কোনে ইমান খাইনে মানুহে গৰু বাপৰে বা 2-3 দিন বন্ধ হৈছে বন্ধ হওঁতে ইমান হাহাকাৰ লাগি গল বাপৰে প্ৰত্যেক দিনে চাগে বহুত গৰু বিক্ৰী যায় দেই এই বজাৰখনত আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে বন্দে ভাৰত স্লিপাৰ ট্ৰেইনৰ ওপৰত 2025 চনত বন্দে ভাৰত এক্সপ্ৰেছৰ স্লিপাৰ ট্ৰেইন মুকলি কৰিব বুলি জনাইছে বৰ্তমান সময়ত যিমান কিখন বন্দে ভাৰত এক্সপ্ৰেছ আছে তাত আপোনালোকে শুই যাব নোৱাৰে তাত কেৱল আপোনালোকে বহি যাব লাগে যথেষ্ট স্পিডত যায় কিন্তু আপোনালোকে শুই যাব নোৱাৰে কেৱল বহি যাব পাৰে যাৰ কাৰণে নেকি বহুলোকে অসুবিধা পায় কিন্তু চিন্তা কৰিব নালাগে 2025 চনত বন্দে ভাৰতৰ স্লিপাৰ ট্ৰেইন মুকলি হ'ব বুলি জনাইছে যেনেকৈ আপোনালোকে ধৰি লওক কোনো এখন ট্ৰেইনত কৰবালৈ যাবলৈ হলে শুই যাব পাৰে ঠিক তেনেকৈ বন্দে ভাৰতত নোৱাৰে কিন্তু বন্দে ভাৰতৰো বোলে এতিয়া স্লিপাৰ কোঠা লঞ্চ কৰিব 2025 চনত তো আমি যাম আৰু তেতিয়া শুই আঁতৰলে আৰু যে কি নহওক আজিৰ ভিডিঅ জনাবলগীয়া খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ লগ পোৱাৰ খাজলি ভিডিঅ আমি কিছু ধন্যবাদ জয় অসম